আজি বিধানসভাৰ অধিৱেশন অকল ভূপেন হাজৰিকাৰ ওপৰত কনচেন্ট্ৰেট কৰা হলে ভাল আছিল। আজি যেহেতু আমি সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেখেতৰ নামত এটা গুৰুত্বপূৰ্ণ দিন আমি আজি অসম বিধানসভাত উৎসৰ্গা কৰিছোঁ। কিন্তু সেই দিনটোত আপোনাৰ জলজীৱন মিছনৰ নিচিনা এটা কেলেংকাৰীপূৰ্ণ ঘটনা আলোচনা কৰাটো দুৰ্ভাগ্যজনক। মই ভাবোঁ যে আজি বিধানসভাত এই আন সকলোবিলাক বিষয় চৰ্চা হ'ব নালাগিছিল। গোটেই দিনটো অসমৰ জনপ্ৰতিনিধিসকলে ভূপেন হাজৰিকা সুধাকণ্ঠৰ নামত বিংশ শতিকাৰ শ্ৰেষ্ঠ অসমীয়াজনৰ নামত চৰ্চা কৰা হ'লে বেছি ভাল আছিলে। গতিকে মই এতিয়াও আশা কৰোঁ যে বিধানসভাত আজি বেলেগ বিষয়বিলাক উত্থাপন নহ'ব, আজি কেৱল আৰু কেৱল ভূপেন হাজৰিকাৰ বিষয়ে আলোচনা হ'ব। আজি বিধানসভাৰ অধিৱেশন অকল ভূপেন হাজৰিকাৰ ওপৰত কনচেন্ট্ৰেট কৰা হ'লে ভাল আছিলে। আজি যেহেতু আমি সুধাকণ্ঠৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেখেতৰ নামত এটা গুৰুত্বপূৰ্ণ দিন আমি আজি অসম বিধানসভাত উৎসৰ্গা কৰিছোঁ। কিন্তু সেই দিনটোত আপোনাৰ জলজীৱন মিছনৰ নিচিনা এটা কেলেংকাৰীপূৰ্ণ ঘটনা আলোচনা কৰাটো দুৰ্ভাগ্যজনক। মই ভাবোঁ যে আজি বিধানসভাত এই আন সকলোবিলাক বিষয় চৰ্চা হ'ব নালাগিছিল। গোটেই দিনটো অসমৰ জনপ্ৰতিনিধিসকলে ভূপেন হাজৰিকা সুধাকণ্ঠৰ নামত বিংশ শতিকাৰ শ্ৰেষ্ঠ অসমীয়াজনৰ নামত চৰ্চা কৰা হ'লে বেছি ভাল আছিলে। গতিকে মই এতিয়াও আশা কৰোঁ যে বিধানসভাত আজি বেলেগ বিষয়বিলাক উত্থাপন নহ'ব, আজি কেৱল আৰু কেৱল ভূপেন হাজৰিকাৰ বিষয়ে আলোচনা হ'ব।